নমস্কাৰ সকলোকে মোৰ পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো স্বাগতম আৰু একদম আজি ৰাতিপুৱাই যেহেতু আজি হৈছে বহাগ বিহু আৰু সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা আপোনালোকলৈ জনাইছো সকলোৱে মোক আশীৰ্বাদ কৰিব মই যাতে ভালে থাকো আপোনালোক সদায় ভালে থাকক বছৰটো যে একদম ধুনীয়াকৈ আপোনালোকৰ যায় আমি সেইটোৱে মই কামনা কৰিছো এতিয়া একদম ৰাতিপুৱাই গা চা ধুই কৰি আহি পেলাই মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ যিহেতু আজি বহাগ বিহু আৰু কুলিও মাতি দিছে দেখিছেনে সেয়াই কুলিয়ে মতা মানে একদম বহাগৰ আগমন আৰু নহয় জানো এয়া মই এতিয়া গোটেই ডাঙৰক সেৱা কৰি লওঁ গোটেই আমাৰ এতিয়া প্ৰসাদ দিব প্ৰসাদ দিয়াৰ পাছত সেয়ে এবাৰ যিহেতু এক বাহঁতো নাই বহুত বেছি বেয়া লাগিছে যি কি নহওক তেনেকৈতো থাকিবই লাগিব সেয়াই আৰু তেন্তে আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ বলক আপোনালোকে চাই থাকিব এইফালে এয়া দেখিছেনে মা দেউতাই প্ৰথমতে এয়া গোটেইখিনি থেকেৰা লাও বেঙেনা এইখিনি গোটেইখিনি কাটি লৈ পেলাই চালনী এখনত অকণমান কাটি কৰি পেলাই ৰ'দত দি থৈছে যিহেতু এইখিনি আমাৰ গৰু নোওৱাৰ পাছত প্ৰয়োজন হ'ব সকলোৱে জানি সকলোৱে এইখিনি আমি কি কৰিম সেইখিনিতো জানি মই গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম বাৰু যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম যিহেতু মোৰ ভিতৰতো কাম আছে এইফালে আকৌ এয়া মায়ে ৰেডি কৰিছে মাহ হালধি পিচি পেলাই এয়া যে ওপৰত দি দিছে সেইখিনি হৈছে নিমপাত যিহেতু এতিয়া গৰুৰ গাত বহুত বেছি পোক আৰু খজুৱতি হয় বুলি কয় আৰু আমাৰ এইটো বিশ্বাস হয় যে এইখিনি নিমপাত চিমপাত দি দিলে তাৰ মানে গৰুখিনি অকণমান খজুৱতি বা এইবিলাকৰ পৰা সকাহ পায় বুলি কয় সেইটো কাৰণে মায়ে অকণমান নিমপাত দি দিছে তাত এইখিনি গৰু নোৱাই হোৱাৰ পাছত আমিও ঘঁহিম সেইটো কাৰণে মায়ে অকণমান সৰহকৈ বাৰু পিচিছে যিহেতু আমাৰ ঘৰত গৰু তিনিজনী আৰু তিনিওজনীকে দেউতাই প্ৰতিপালন কৰে সেইটো কাৰণে প্ৰথমতে দেউতাই তিনিওজনীৰ মূৰতে অকণমান মাহ হালধি গোটেইখিনি তেল এনেকৈ দি পেলাই গোটেইখিনিকে প্ৰথমতে দেউতাই নোৱাই লৈছে মই যে ইমান বেছি চেষ্টা কৰিলোঁ গোটেইকেইজনীকে নোৱাবলৈ জানেনে কিন্তু মোৰ ওচৰলৈ নাহি চবেই ভয় কৰে কিয় জানো মই হয়তো মোক চিনি নাপায় মই ইমান বেছি লাগি কৰি নাথাকোঁ কাৰণে নেকি মাহঁতক ইমান ধুনীয়াকৈ পাতি দিছে আৰু মোক এয়া দেখিছেনে টনা আজোৰা লগাই আছে কিন্তু তথাপিতো অকণমানকৈ মই দিলোঁ আৰু মই বোলো নাই মোৰ দ্বাৰা নহ'ব সেয়াই আৰু এইফালে আমাৰ এয়া মা আৰু দেউতাই এইফালে লগাই আছে এয়া আমি সকলোৱে মিলি পেলাই এয়া চাহ লুচি পিঠা লাড়ু এনেকৈ খালোঁ গোটেইখিনি দেখুৱাই দিছোঁ যিহেতু মাহীহঁত প্ৰত্যেক দিনাখনি বিহুৰ দিনাখনি আহে মহাহঁতো আহিলে আমি গোটেইখিনিয়ে মিলি লৈ পেলাই এনেকৈ জলপান আৰু এনেকৈ লুচি খালোঁ এয়া খাই কৰি লোৱাৰ পাছত যিহেতু মোৰ একো আৰু কৰিবলগীয়া নাছিলে কিনো কৰি থাকিম বোলো অকণমান মাহীহঁত আহিছিলে সেইটোকে ভিডিঅ' কৰি পেলাই আপোনালোকক দেখুৱালোঁ আৰু এয়া দেখিছেনে সন্ধ্যা হোৱাৰ লগে লগে আমাৰ গৰুকেইজনী আহিল আৰু নতুন পঘাৰে সিহঁতক এয়া বান্ধিলে মায়ে এয়া বিচি দিছে যিহেতু আজিৰ পৰা আৰু আমি বিচনী ব্যৱহাৰ কৰিব পাৰিম সেয়াই আৰু আমাৰ এইটো বিশ্বাস হয় যে আজিৰ পৰা বহাগ বিহু যোৱাৰ পৰাই আমি বিচনী ব্যৱহাৰ কৰিব পাৰোঁ এইফালে এয়া আইতাই ধূনা লগাই পেলাই মায়ে এয়া পিঠা পনা খুৱাইছে যিহেতু আজি গৰুৰ বিহু হয় গৰুৰ বিহুৰ দিনাখন আমাৰ এনেকৈ এয়া গোটেইখিনি কাম কৰে আৰু এইফালে এয়া জাক দিবলৈ মায়ে ধৰিছিলে মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক হেল্ল' এভৰিৱান এতিয়া হ'ল সন্ধ্যা আৰু বিহুৰ বতৰ যিহেতু একদম মোৰ এবাৰ আজি মনটো একদম ভাল লগা নাই যিহেতু একদম অকলে হৈ গ'লোঁ সেয়াই আৰু এতিয়া খালোঁ আমি খোৱাখিনিতো দেখুৱালোৱে
তাৰপিছত মাহীহঁতো আহিল মাহীহঁতে তেতিয়া বাহঁত আহিম বুলি কৈছে এতিয়া কেইটা বজাত আহে তেখন নাজানো সেয়াই আৰু গোটেইখিনি হৈ গ'ল কাইলৈ হৈ গ'ল মানুহৰ বিহু আৰু কাইলৈৰ পৰা হ'ব আমাৰ খেল ধেমালি মই নাযাওঁ বাৰু যিহেতু মই কৈছোঁৱেই আগৰ ব্লগটোত যে মোৰ কোনো লগৰ মানে এইখিনি নায়েই সেইটো কাৰণে মোৰ যাবলৈ খুব ভাল নালাগে সেয়াই আৰু সেইটো কাৰণে ৰ'ব বহি লওঁ সেইটো কাৰণে এতিয়া এনেই আছোঁ আৰু থাকি কিনো কৰিম সেই হুঁচৰি এটা আহিছে ভালেই লাগে বাৰু হুঁচৰিটো আহিব ধুনীয়াকৈ সেৱা সেৱা কৰিম দেখুৱাম বাৰু আপোনালোককো অকণমান যিহেতু আমাৰ এবাৰ প্ৰথম হুঁচৰি আমাৰ মানে ইয়াত গাব আৰু তাৰপিছতো আহি কাইলৈৰ পৰাতো আহিয়ে থাকিব বাৰু কিন্তু তথাপিতো যিহেতু মাহটো হৈছে প্ৰথম আমাৰ গাব ন সেইটো কাৰণে ভালকৈ সেৱা চেৱা কৰিব লাগিব সেয়া আৰু বিহুনো কি দেখুৱাম সেইখিনিয়ে আৰু কিবা কিবি মায়েও বনালে মেলিলোঁ মই বিশেষকৈ কি জানেনে আগতে মানে কি হয় বা থাকে যে কামটো ভাগ হৈ যায় সেইটো কাৰণে কৰিবলৈ আগতে ভাল আছিলে কিন্তু এতিয়া মানে কি হ'ল আজি মই উৰুকাও দেখাব নোৱাৰিলোঁ যিহেতু এতিয়া গোটেইখিনি কাম ধৰি লওক মাৰ ওপৰতো পেলাব নোৱাৰোঁ গোটেইখিনি ময়ে কৰিব লগা হয় আৰু মই বিয়া হৈ যোৱাৰ পিছততো কি হ'ব ঠিকেই নাই আৰু মোক সেইটো ভাবিলেও বেয়া লাগে এতিয়াও সেয়াই এতিয়া দেখুৱাই থাকিম আপোনালোকক বাহঁতো আহিব সেইখিনিও দেখুৱাম বিহুটো এবাৰ তেনেকৈয়ে যাবগৈ যেন লাগিছে আৰু কি হয় নাজানো আৰু আপোনালোকৰ মোৰ ভাগৱতৰ ব্লগটো যে আপোনালোকক দিছিলোঁ সেইটো আৰু এটা ব্লগ আহিব মই মোৰ যিহেতু বহুত বেছি গা বেয়া আছিলে মই সেইটো কাৰণে এডিটিং কৰিব মই সময় পোৱা নাইকিয়া গাটো বেয়া কাৰণে মই ভালকৈ সেইটো ব্লগ বিহুৰ পিছত পাব মই সেইটো আপোনালোকক দিম সেইটো ব্লগ দিম আপোনালোকক যিহেতু এটা ব্লগ মোৰ থাকি গ'ল আৰু আপোনালোকক মই কৈছিলোঁ যে মই ভাওনা চাব নাপাওঁ মই সেইখিনিও আপোনালোকক দেখুৱাম মই পাই গ'লোহি একচুৱেলি ভাওনা চাবলৈ মই পাই গ'লোহি কিয় পালোহি সেইখিনি আপোনালোকে মোৰ পিছৰ ব্লগটো চালে গম পাব বিহুৰ পাছতেই মই সেইটো একদম পাৰ্ট 2কে মই আপোনালোকলৈ মই আগবঢ়াই দিম আজি একদম স্কিনটো অকণমান ধুনীয়া হৈ আছে হালধি চালধি ঘঁহিলোঁ ন ভাল লাগে মানে একদম এতিয়া হালি মই জেতুকা লগোৱা হোৱাই নাইকিয়া কাইলৈ ভাবিছোঁ অকণমান জেতুকাও লগাম যিহেতু বহাগৰ বতৰ ন বহাগৰ বতৰত অকণমান জেতুকা লগালে ভাল লাগে আৰু নহয় জানো প্ৰথমতে সেই আৰু তেন্তে আহক দেখুৱাই থাকোঁ ভিডিঅ'টো অথনি চাদৰ মেখেলা লৈ খুলি পেলালোঁ আৰু বহুত বেছি যিহেতু গৰম নোৱাৰি ন পিন্ধি থাকিবলৈ সেইটো কাৰণে আৰু এবাৰ সীমান্তও নাইকিয়া মোৰ একদম মানে একদম ৰঙা লাগি আছে বিহুটো এবাৰ বাও নাইকিয়া সেয়াই আৰু উপায়টো নাই তেনেকৈ চলিব লাগিব নহয় জানো তেন্তে ব'লক বাকীখিনি আপোনালোকো দেখুৱাম একদম আমি এয়া আহি পালোহি ৰাতিৰ সাজত ৰাতিৰ সাজত দেউতাই লৈ থৈছিলে মাছ আৰু আমাৰ বিহুৰ দিনাখন প্ৰত্যেক দিনাখনেই মানে মাছ খোৱা হয়েই ৰাতিলৈ এইফালে মই আকৌ সৰু মাছ খাই বহুত বেছি বেয়া পাওঁ চাওকচোন মায়ে ভাজিব লৈছিলে মই বোলো অকণমান মই এনেকৈ ভিডিঅ' কৰিবলৈ লৈছিলোঁ তেনেকুৱাতে আহি গ'ল এটা হুঁচৰি মই আকৌ ভিডিঅ' তেনেকৈ এৰি আকৌ হুঁচৰি চাবলৈ গ'লোগৈ কিন্তু তথাপিতো সেয়া অকণমান কেৰাহীত উঠোৱা বোলো আজি ৰেচিপিটো দিম সেইখিনি দেখুৱাবলৈ নহ'লগৈ যিহেতু হুঁচৰি আহি গ'ল তথাপিও এইখিনিকে দেখুৱাই দিছোঁ আৰু
The next day. হেল্ল' এভৰিৱান, এয়া হৈছে আজি হৈছে নেক্সট ডে আৰু আজি হৈছে মানুহৰ বিহু। মই ঘৰতে অকলে থকা দেখি পেলাই ভিনদেউৱে এয়া ঘৰৰ পৰা মোক লৈ আহিলেগৈ তেহঁতৰ ঘৰলৈ। এয়া এতিয়া আহিছোঁ বাৰহঁতৰ ঘৰত আৰু এনেই আৰু বিহু বুলি এপাক বোলো আহোঁ। সেয়া বাৰহঁতৰ ঘৰলৈ আহিলোঁ। এতিয়া যামগৈ আৰু অলপ পাছত ভাতকেইটা খাই মেলি যামগৈ। মন্দিৰ গৈছিলোঁ, মন্দিৰ সেইখিনি দেখুৱাই নহ'ল আপোনালোকক। তাৰ পৰা আহি মেলি একদম ভিনদেউৱে গৈ পেলাই লৈ আহিলেগৈ। এয়া আহি পেলাই পাইছোঁহি এইফালে বাহঁতৰ ৰুমটো। সেয়া আৰু অলপ চলপকৈ এইখন বিচনা বহি আছোঁ, লেপটপটো চাই পেলাই। বিয়াৰ ফটো চোৱাই হোৱা নাই একচুৱেলি, সেইখিনিকে চাই আছিলোঁ। বাৰু দেখুৱাই আছোঁ বলক। তাৰপিছতে এয়া জল্দি খাই পেলাই মই পালোহি আমাৰ ঘৰ। আৰু যিহেতু আমাৰো হুঁচৰি গাব লগা আছিলে, মোৰ একচুৱেলি গাবলৈ মন নাছিলে, যিহেতু মই আপোনালোকক আগতেও কৈছোঁ যে মোৰ এইখিনিত কোনো লগৰ নাই আৰু যি আছিল চব বিয়া হৈ গুচি গ'ল। মানে বা কাষৰ ঘৰৰ বাজনী হওক, আমাৰ বা হওক গুচি গ'ল ন। সেইটো কাৰণে মই সিহঁতৰ লগতেই থকা, যিহেতু মই তেনেকুৱা কোনো লগৰ নাইকিয়া, অকলে মাৰ যিহেতু গাব মন আছিলে, সেইটো কাৰণে মাৰ লগতেই গালোহি। আৰু অকণমানকৈ সৰু স্মৃতিবিলাক যিহেতু মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, কাৰণ নেক্সট ইয়েৰ আকৌ মই পাওঁ নে নাপাওঁ হয়তো মোৰ ঠিক নাইকিয়া। সেইটো কাৰণে মই স্মৃতিবিলাক ধৰি ৰাখিছোঁ। আমাৰ গাঁৱৰ হুঁচৰি এনেকুৱাই, সকলোৱে ৰাইজৰ সৈতে একেলগে মিলি পেলাই আমি গোৱা হয়। এয়া গোটেইখিনিয়ে আমি মিলিজুলি একেলগে হুঁচৰি গালোঁ, বহুত বেছি ভাল লাগিলে। তেনেকৈ 2-এঘৰমান গাই পেলাই মই আহিলোঁ ঘৰলৈ। মায়ে বাৰু গালে অলপ, মই ঘৰলৈ গুচি আহিলোঁ। তেন্তে এইখিনিতে মই ভিডিঅ'টো মোৰ সামৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু নতুন ভিডিঅ' আপোনালোকলৈ আহি আছে, তেন্তে চাবলৈ নাপাহৰিব। মই তন্ময়ে আপোনালোকক আকৌ লগ পাম।